শ্বপিং কৰিলে হেনো মহিলাসকলৰ মূৰৰ বিষৰ পৰা আদি কৰি বিভিন্ন ৰোগ নিৰাময় হয় আৰু সেয়েহে শ্ৰীমতীক লগত লৈ আজি ওলালোঁ বজাৰলৈ বুলি। হঠাৎ মামাক দেখা পাই চেলুটটো মাৰিব লওঁতে ৰাস্তাৰ গাঁতটোৰ বাবে গাড়ীখন কাটিব লগা হ'ল আৰু চেলুটটো আধৰুৱা হ'ল দিয়ক, উপায় নাই। এনেদৰে আমি আহি পালোঁ বজাৰ আৰু হাতত এনেদৰে এপাত চেণ্ডেল লৈ, চেণ্ডেল পাত মানে পিউচৰ আছিলে, লৈ পেলাই দোকানত সোমাই গ'লোঁ আৰু ক'লোঁ যে ছেইম ছাইজৰ দুপাত লাগিব আৰু দোকানীয়ে আমাক ক'লে ওপৰত বলক, ওপৰ মানে ফাৰ্ষ্ট ফ্ল'ৰ দিয়ক আৰু শ্ৰীমতীয়ে ভালদৰে পৰীক্ষা নিৰীক্ষা কৰি ল'লে যাতে পিউচে পিন্ধাৰ সময়ত একো অসুবিধা নাপায়। তাৰপিছত সেই ছোৱালীজনীয়ে মোলৈ চাই থকা দেখি মই ভাবিলোঁ কিয়নো চাই আছে, ওচৰত গৈ দেখা পালোঁ যে ধুনীয়া ধুনীয়া বেগৰ কালেকশ্যন আছে। চাওকচোন কিমান সুন্দৰ সুন্দৰ বেগ, ভাবিলোঁ আপোনালোককো অলপ দেখাই দিওঁ বুলি পেলাই। তাৰপিছত বেগৰ কাষতে তেওঁলোকে খুব সুন্দৰ সুন্দৰ চেণ্ডেল জোতা এইবিলাকো ৰাখিছিল, কিন্তু আমাৰ জেন্টছৰ বাবে নহয় দিয়ক, লেডিজৰ। উপায় নাই, চবফালে লেডিজেই লেডিজ, কিন্তু জেন্টছো আছে। কিন্তু তাৰ তলতে হঠাৎ এনেকৈ সাপ এডাল ওলোৱা দেখি চিঞৰ বাখৰ হ'ল। মই ক'লোঁ সাপডাল নামাৰিব বুলি, কিন্তু মোৰ কথা কোনেও নুশুনি মোক ক'লে চাল ভাগ। তাৰপিছত আহি ওপৰ পাই গ'লোঁ, ওপৰত পাই পেলাই দেখা পালোঁ ধুনীয়া ধুনীয়া কিডছৰ কাৰণে জোতা চেণ্ডেল এইবিলাক আছে। তাৰপিছতে শ্ৰীমতীয়ে ক'লে ময়ো পামচু এযোৰ লৈ লওঁ বুলি, তাইও চালে পামচু, তাৰপিছতে পচন্দ কৰিলে, ধুনীয়াকৈ ল'লে। বাটাত খুব সুন্দৰ সুন্দৰ কালেকশ্যন আছে, আপোনালোকেও আহিব পাৰে।